সোৱণশিৰি আৰু ৰঙা নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ খবৰ আমাৰ হাতলৈ আহিছে, যাৰ ফলত দেখিবলৈ পোৱা গৈছে এতিয়া বিভিন্ন অঞ্চল প্লাবিত হৈ পৰিছে। ভয়াৱহভাৱে বৃদ্ধি হৈছে সোৱণশিৰি আৰু ৰঙা নদীৰ জলপৃষ্ঠ। 13 বছৰৰ ৰেকৰ্ড ভংগ কৰি বৃদ্ধি পাইছে সোৱণশিৰিৰ জলস্তৰ। আমি দেখুৱাইছোঁ আপোনালোকক সোৱণশিৰি কিদৰে বাঢ়িছে আৰু কেনেকুৱা ধৰণৰ তাত প্লাৱনৰ সৃষ্টি হৈছে। এক প্ৰকাৰে দেখিবলৈ পাইছে প্ৰচণ্ড সোঁতেৰে সোৱণশিৰি বাঢ়িছে। আপোনালোকক আমি দেখুৱাইছোঁ নামনি সোৱণশিৰি যি জলবিদ্যুৎ প্ৰকল্প, সেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ দৃশ্যাংশ আপোনালোকে টেলিভিছন স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে। কি প্ৰচণ্ড সোঁতেৰে পানী নামি আহিছে তললৈ, সেয়া চাওক। আপোনালোকৰ দৃশ্য দেখিলেই এক প্ৰকাৰ বুকু কঁপি উঠিব, কাৰণ প্ৰকৃতিয়ে ৰুষ্ট ৰূপ ধাৰণ কৰিছে আৰু ৰুষ্ট প্ৰকৃতিৰ তাণ্ডৱত এতিয়া নৈ উপনৈসমূহ বাঢ়ি উঠিছে আৰু দেখিবলৈ পোৱা গৈছে সেই নৈ উপনৈসমূহ বাঢ়ি অহাৰ ফলতেই সমগ্ৰ ৰাজ্যতেই এতিয়া বান পৰিস্থিতি ভয়াৱহ হৈ পৰিছে। বিস্তৰ ক্ষয় ক্ষতি হৈছে ৰাইজৰ। আৰু এয়া সোৱণশিৰি আৰু ৰঙা নদীৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। সোৱণশিৰিৰ যি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প, সেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত এইদৰে প্ৰচণ্ড সোঁতেৰে পানী বাগৰি অহা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমাৰ উত্তৰ অসমৰ ব্যুৰ চিফ বুবুল হাজৰিকাৰ সৈতে আমি সংযুক্ত হৈছোঁ ফোনযোগে। বুবুল হাজৰিকা, অতি ভয়ংকৰ ভিজুৱেলছ আমি দেখুৱাই আছোঁ দৰ্শকসকলক প্ৰতিদিন টাইমৰ। এই গোটেই বিষয়টো সন্দৰ্ভত মই আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম। হয় ৰাজদীপ, ক'ব লাগিব যে সোৱণশিৰি নদীয়ে যোৱা 13 বছৰৰ মূৰত আজি প্ৰথম ৰেকৰ্ড ভংগ কৰিছে জলপৃষ্ঠ বৃদ্ধিৰ। কাৰণ 2011 চনত এই নদীখনত সৰ্বোচ্চ জলপৃষ্ঠ বৃদ্ধি হৈছিল আৰু তেতিয়া দেখিবলৈ পোৱা গৈছিল যে প্ৰতি ছেকেণ্ডত নদীখনেদি 15,000 কিউবিক মিটাৰ পানী প্ৰতি ছেকেণ্ডত প্ৰবাহিত হৈছিল। আৰু NSPC যি এটা তেওঁলোকৰ পানী হিচাপ কৰা যি এটা ব্যৱস্থা আছে, সেইমতে তেওঁলোকে আজি পুৱাৰ ভাগতে অৱগত কৰিছে যে লখিমপুৰত ৰঙা নদী সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত সোৱণশিৰি নদীৰ জলপৃষ্ঠ ভয়াৱহভাৱে বৃদ্ধি হৈছে আৰু বান্ধেদি প্ৰতি ছেকেণ্ডত 16,000 কিউবিক মিটাৰ পুৱা 5 বজাৰ পৰা 10 বজালৈকে প্ৰবাহিত হৈছিল। কিন্তু 10 বজাত এই জলস্তৰ পুনৰ বৃদ্ধি হ'ল আৰু তেতিয়া 17,000 কিউবিক মিটাৰ পানী প্ৰতি ছেকেণ্ডত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। আৰু এই পানী যে ভয়াৱহভাৱে বৃদ্ধি হৈছে, ইয়াৰ ফলত নদীখনৰ নামনিত যিসকল লোক বসবাস কৰিছে তেওঁলোকৰ প্ৰতি ব্যাপক ভয়াৱহতাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। কাৰণ নদীৰ মথাউৰি আছে, মথাউৰিসমূহ দুৰ্বল অৱস্থাত আছে। আমি ইতিমধ্যে জলসম্পদ বিভাগৰ লগত কথা পাতিছোঁ। তেওঁলোকে কৈছে যে আজিৰ তাৰিখত লখিমপুৰ জিলাত মথাউৰি ভাঙি ল'ব পৰাকৈ ভালনাৰেবল পইণ্ট তেওঁলোকৰ ভাষাত ক'তো পোৱা নাই। গতিকে তেওঁলোকে গোটেই বস্তুটো, গোটেই পৰিৱেশটো ক্লজলি তেওঁলোকে মনিটৰিং কৰি থকা একোটা ব্যৱস্থা কৰি ৰাখিছে। গতিকে ভয়াৱহতা নাই বুলি কৈছে। কিন্তু ইয়াৰ বিপৰীতে যদি কোৱা যায়, এই যে জলপৃষ্ঠ হঠাতে বৃদ্ধি হৈছে, ধাৰাসাৰ বৃষ্টিপাত হৈছে অৰুণাচল প্ৰদেশত আৰু সোৱণশিৰি নদী ওপৰৰ অংশত, অৰ্থাৎ আপাৰ সুবনশিৰিত ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ ফলতেই এই ঘটনাটো সংঘটিত হৈছে। আৰু ইয়াৰ ফলত বান্ধৰ সকলোখিনি কাম কাজ তেওঁলোকে ভংগ কৰি ৰাখিব লগা হৈছে, বন্ধ কৰি ৰাখিব লগা হৈছে। তেওঁলোকে কোনো ধৰণৰ কাম কৰিব পৰা নাই। আৰু NSPC যিমানবোৰ শ্ৰমিক আছিল, যিমানকেইটা কোম্পানী তেওঁলোকৰ অধীনত কাম কৰিছে, তেওঁলোকৰ সকলোকে জৰুৰীকালীন নিৰ্দেশ প্ৰদান কৰি তেওঁলোকক প্ৰকল্পস্থলীৰ পৰা তেওঁলোকক আঁতৰাই অনা হৈছে। আৰু লখিমপুৰ জিলা প্ৰশাসনৰ লগতে ধেমাজি জিলা প্ৰশাসনে দুয়োগৰাকী আয়ুক্ত অতি সূক্ষ্মভাৱে গোটেই পৰিৱেশ পৰ্যালোচনা কৰিছে এই বিষয়টো। আৰু তেওঁলোকে নদী কাষৰীয়া অঞ্চলবিলাকক ইতিমধ্যে ইয়াৰ উপৰি আন এটা কথা হ'ল যে ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰো অস্বাভাৱিকভাৱে তাত দুখনকৈ গেট খুলি দিছে। 2200 মিলিমিটাৰ বহলকৈ একোখন গেট তেওঁলোকে খুলি দিছে। আৰু আমাৰ হাতত তথ্য আহি পৰিছে যে প্ৰতি ছেকেণ্ডত ৰঙা নদী বান্ধৰ পৰা 300 কিউবিক মিটাৰ পানী প্ৰবাহিত হৈছে। আৰু নদীখনত সম্প্ৰতি 800 কিউবিক মিটাৰ পানী এই নদীখনেদি বৈ আছে। এই ৰঙা নদীয়ে মাত্ৰ 900 কিউবিক মিটাৰ পানী বহন কৰিব পাৰে। আৰু এঘণ্টা যদি বৰষুণ হয় আৰু 1 মিটাৰ যদি ইয়াৰ পৰা জলপৃষ্ঠ বৃদ্ধি হয়, তেতিয়াহ'লে লখিমপুৰত ৰঙা নদীও একে ভয়াৱহ বিপদৰ আগজাননী দিব। ৰাজদীপ, বুবুল হাজৰিকা, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক সবিশেষ জনোৱাৰ বাবে। আমি দেখুৱাই আছোঁ এয়া সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত কি ধৰণৰ এক প্ৰকাৰ প্লাৱনৰ সৃষ্টি হৈছে। ভয়ংকৰ সোঁতেৰে পানী নামি আহিছে। 13 বছৰৰ ৰেকৰ্ড ভংগ কৰি এইদৰে সোৱণশিৰিৰ জলপৃষ্ঠ বৃদ্ধি পোৱা বুলি ইতিমধ্যে আমাৰ সাংবাদিকগৰাকীয়ে জানিবলৈ দিছে। আমি ভিজুৱেলছ আপোনালোকক দেখুৱাই আছোঁ। আমি পৰ্যায়ক্ৰমে আপোনালোকক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বান পৰিস্থিতিৰ সবিশেষ জনাই যোৱাৰ চেষ্টা কৰিম।